স্যার মই হাতজোৰ কৰি অনুৰোধ জনাইছোঁ। মই স্যাৰ আপোনাক হাতজোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ স্যাৰ। স্যাৰ মোক 2 মিনিট ক'বলৈ দিয়ক। স্যাৰ মই হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, মোক 2 মিনিট সময় দিয়ক আৰু। স্যাৰ মই আজি বিধানসভাত কথাখিনি ক'বলৈকে আহিছোঁ। এই সদনলৈ যোৱা ৰাতি মই এই কাৰণে আহিছোঁ, গোটেই ৰাতি আহি আছোঁ সদনত এই কথাটো ক'বলৈ। আজি মোক বানৰ কথা ক'বলৈ নিদিলে সদন অসম্পূৰ্ণ হৈ ৰ'ব। স্যাৰ এইটো আলোচনা নকৰিলে এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আধৰুৱা কৰি ৰ'ব স্যাৰ। বিধানসভাত অখিল গগৈক কথা ক'বলৈ নিদিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। ৰাইজৰ দুখ দুৰ্দশাৰ সমস্যা শুনিবলৈ সময় নাই চৰকাৰী পক্ষৰ। আজি বিধানসভা অধিৱেশনত উজনিৰ 3খন জিলাৰ বান সমস্যাৰ কথা ক'বলৈ আৰু 2 মিনিট সময় বিচৰাৰ বাবে বিশ্বাসঘাতক বুলি কৈ বহিষ্কাৰ কৰি দিয়া হ'ল অখিল গগৈ। মাৰ্চেলে বিধানসভাৰ ভিতৰৰ পৰা দাঙি উলিয়াই লৈ গ'ল বিধায়কগৰাকীক। গগৈ আমি বিশ্বাসঘাতক কিয় কৰে আপুনি যে বিশ্বাসঘাতক, কাৰণ আমি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল। আজি দিনটোৰ কাৰণে এক্সপেল কৰা সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে এক্সপেল কৰা। আপুনি এজন বিশ্বাসঘাতক এজন 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 44 ছেকেণ্ড কোৱাৰ পিছত আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই। স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি। ৰাজ্যৰ 3খনকৈ জিলাত নিৰুদ্দেশ হৈ আছে বহুতো লোক। এতিয়ালৈকে মৃত্যু হৈছে 41জনকৈ লোকৰ। পানীত ককবকাই আছে উজনিৰ 3খন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ ৰাইজ। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই উদ্ধাৰ অভিযান। খোৱা পানী, চিকিৎসা আৰু খাদ্যৰ অভাৱত ভুগিছে বানাক্ৰান্তই। তাৰ পিছতো কিয় 2 মিনিটৰ বাবে ৰাইজৰ সমস্যা শুনিব নোৱাৰে বিধানসভাৰ অধ্যক্ষই? উল্লেখ্য যে আজি শিৱসাগৰবাসী তথা উজনিৰ বানাক্ৰান্তৰ কণ্ঠ হৈ বিধানসভালৈ আহিছিল অখিল গগৈ। সভা স্থগিতৰ প্ৰস্তাৱ ৰাখি বান সমস্যাৰ বিষয়ে আলোচনা কৰাৰ প্ৰস্তাৱ দিছিল অখিল গগৈ। বিধানসভাত ৰাইজৰ সমস্যাৰ কথা অৱগত কৰি সমস্যাৰ সমাধান বিচাৰি সমষ্টিবাসী ৰাইজক এৰি এদিনৰ বাবে গুৱাহাটীলৈ আহিছিল বিধায়কগৰাকী। কিন্তু অখিল গগৈৰ কাটৰ আহ্বান নুশুনিলে অধ্যক্ষই। অখিল গগৈক বহিষ্কাৰৰ নিৰ্দেশ দি কংগ্ৰেছ বিধায়ক নুৰুল হুদাক ক'বলৈ দিলে অধ্যক্ষই। নুৰুল হুদাৰ সহায় বিচাৰি কাটৰ আহ্বান জনালে অখিল গগৈ। প্লিজ গগৈ, প্লিজ। ওলোটাই অখিল গগৈকহে ধমক দিলে নুৰুল হুদ্দাই। পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে, গতিকে কালি আলোচনা হৈ গৈছে। মাননীয় অধ্যক্ষ মহোদয়ৰ কথা শুনিম। অখিল গগৈক বহিষ্কাৰৰ বিৰোধ নকৰিলে কোনো এজন কংগ্ৰেছ বিধায়কে। তাৰ পিছতেই ফেচবুকত অখিল গগৈ লিখিছে, অসম বিধানসভাত কাবৌ কোকালি কৰিও মই উজনিৰ মহাপ্ৰলয়ৰ বিষয়ে ক'বলৈ অনুমতি নাপালোঁ। আজিৰ দিনটো অসম বিধানসভাৰ কলা দিন। 10 মিনিটৰ বাবে যদি বিধানসভাত জনতাৰ ভয়ংকৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব নোৱাৰি, তেন্তে বিধানসভা জনগণৰ প্ৰতিনিধি সভা হৈ থাকিবনে? আজি জীৱনত প্ৰথমবাৰৰ বাবে মই হাতজোৰ কৰি মানুহৰ পৰা অনুগ্ৰহ বিচাৰিছিলোঁ। হাতজোৰ কৰিছিলোঁ মাননীয় অধ্যক্ষক, হাতজোৰ কৰিছিলোঁ পীযুষ হাজৰিকাক, হাতজোৰ কৰিছিলোঁ কংগ্ৰেছ আৰু বিজেপিৰ বিধায়কসকলক, হাতজোৰ কৰিছিলোঁ সদনক। মোক কোনেও সহায় নকৰিলে। বিজেপিয়েতো বিশ্বাসঘাতকতা কৰিলেই কংগ্ৰেছেও বিশ্বাসঘাতকতা কৰিলে। মই নিৰুপায়, মই অসক্ষম। ক্ষমা কৰিব শিৱসাগৰবাসী, ক্ষমা কৰিব চৰাইদেউবাসী, ক্ষমা কৰিব যোৰহাটবাসী, ক্ষমা কৰিব মোৰ কলিজাৰ ৰাইজ। মুঠৰ ওপৰত প্ৰশ্ন হয়, কিয় সদনত বান সমস্যাৰ কথা আলোচনা কৰিবলৈ নিদিলে অখিল গগৈক? এই মুহূৰ্তত যদি বান সমস্যাৰ কথা সদনে আলোচনা নকৰে, তেন্তে আলোচনা কৰিব ক'ত? বানাক্ৰান্তৰ প্ৰতি এয়াই নেকি বিজেপি চৰকাৰৰ দৰদ? বান সমস্যাৰ সমাধানৰ বাবে দিনে নিশাই কষ্ট কৰি থকা অখিল গগৈক বহিষ্কাৰ কৰি কি বুজাব খুজিলে ৰঞ্জিত কুমাৰ দাসে? কিয় ইমান
অগণতান্ত্ৰিক বিজেপি চৰকাৰ বিধানসভাতেই যদি বানৰ কথা নুশুনে তেন্তে বানপীড়িতই কি আশা কৰিব এইখন চৰকাৰৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন নহয় কথাটো যে মই প্ৰথমতে চকীত উঠিছিলোঁ তাৰ পাছত মই টেবুলত উঠিছিলোঁ আৰু টেবুলত উঠাটো মোৰ ক্লাইমেক্স আছিলে অৰ্থাৎ যেতিয়া মোক ক'লে যে নাই ক'ব নোৱাৰিবা আৰু কংগ্ৰেছৰ বিধায়কজন নুৰুল খুদাই যেতিয়া বেলেগ এটা বিষয়ে কথা কৈ দিলে আৰু যে কথা ক'ব নোৱাৰিবা আৰু অথচ মই গুৱাহাটীৰ পৰা কি কয় শিৱসাগৰৰ পৰা টোপনি ক্ষতি কৰি গৈছিলোঁ অকল এটাই কথা ক'বলৈ যে আমি বিধানসভাত এটা প্ৰস্তাৱ ল'ব লাগে যে এই তিনিখন জিলাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগে কিন্তু মোক যেতিয়া ক'বলৈ নিদিয়াৰ কাৰণে মই প্ৰথমতে হাতযোৰ কৰিলোঁ নমস্কাৰ কৰিলোঁ সকলোকে সেৱা কৰিলোঁ অধ্যক্ষ ডাঙৰীয়া প্ৰথমতে নমস্কাৰ কৰিলোঁ হাতযোৰ কৰি ক'লোঁ যে মোক দিয়ক মই এফেক্টেড সমষ্টিৰ মানুহ হয় নম্বৰ 1 তাৰপিছত মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰিলোঁ জীৱনত মই কেতিয়াও হাতযোৰ কৰা মানুহ নহয় তাৰপিছত মই কংগ্ৰেছৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ বিজেপিৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ যে মোক সুযোগ এটা দিয়ক কোনো মোক সুযোগ নিদিলে তেতিয়া মোৰ খং উঠি মই চকীৰ ওপৰত আৰু তাৰপিছত ডেস্কৰ ওপৰত উঠাটো হয় যিবিলাকে মোক ইয়াৰ কাৰণে আজি অধ্যক্ষই মোক বহুত মানে কৈছে যে মই গৰিমা মানে নাইকিয়া কৰিলোঁ হেৰিয়াৰ সংসদৰ বিধানসভাৰ অনুপস্থিতিত আপোনাৰ বিষয়টো আলোচনা কৰিছে হয় মানে মোৰ গৰিমা নাইকিয়া কৰিলোঁ বুলি যিটো কৈছে মই ভাবোঁ যে সদনৰ গৰিমাটো আমি ৰাখিব লাগিব কিন্তু সদনৰ গৰিমাতকৈ মানুহৰ জীৱনৰ মূল্য অধিক 1 নম্বৰ 2 নম্বৰ সদনত যদি মানুহৰ মহাপ্ৰলয়ৰ কথা নাপাতি বা পাতিবলৈ সময় নাথাকে যদি অন্য তাতকৈ লেচাৰ ইম্পৰ্টেণ্ট বিষয়বিলাকক গুৰুত্ব দি এই বিষয়টোক আওকাণ কৰে তেতিয়াহ'লে ভুক্তভোগী MLA হিচাপে ভুক্তভোগী সমষ্টিৰ MLA হিচাপে মই প্ৰতিবাদ কৰিবলৈ বাধ্য আৰু মই ভাবোঁ যে যি মানুহে এবাৰ বানপানীত পৰিছে নিজৰ ঘৰৰ সকলো লাম লাগতো ধ্বংস হৈ গৈছে যি মানুহে ৰাস্তাৰ কাষত বা কেম্পত মহৰ কামোৰ খায় ঘৰৰ পৰা ওলাই গৈ আশ্ৰয় শিবিৰ বা ৰাস্তাত শুবলগীয়া হৈছে বা থিয় হৈ থাকি মহৰ কামোৰ খাবলগীয়া হৈছে টোপনি ক্ষতি কৰিবলগীয়া হৈছে আৰু নিজৰ সৰ্বস্ব হেৰুৱাৰ কাৰণে গোটেই পৰিয়ালটোৰ কান্দোনৰ মাজত থাকিবলগীয়া হৈছে বা কোনোবাই বোকাৰ মাজত থাকিবলগীয়া হৈছে কোনোবাই নিজৰ সন্মুখত মৃতদেহ দেখিছে নিজৰ সন্মুখত গৰু বা জীৱ জন্তুৰ মৃত্যু দেখিছে নিজৰ সন্মুখত মানুহৰ অত্যাচাৰ মানুহৰ একদম অৱস্থা বেয়াটো দেখিছে মই ভাবোঁ যে তেনেকুৱা কোনো মানুহে এই পৰিস্থিতিত খং নকৰাকৈ থাকিব নোৱাৰে যিসকলে এইটো বস্তু উপলব্ধি নকৰে সেইসকলৰ কাৰণে মোৰ প্ৰতিবাদটো বহুত বেয়া কথা কিন্তু যিসকলে উপলব্ধি কৰে তেওঁলোকে বুজি পাব যে মই প্ৰতিবাদ কৰাটো এটা স্বাভাৱিক ঘটনা আছিল আপোনালোকে চাবচোন নিউজ লাইভ বা অন্য চেনেলবিলাকত যেতিয়া এই ভিডিঅ'টো ৰিলিজ কৰি দিছে তাৰ তলত অসমৰ মানুহে মোক গালি পৰা নাই কৈছে যে অখিল গগৈয়ে সঠিক কাম কৰিছে কৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া আৰু বিধায়ক যিসকল পাৰ্টি সেই পাৰ্টিবিলাকে সেইটো ভুল কৰিছে গতিকে মই ভাবোঁ যে মোৰ ফাঁচি হ'লেও মোৰ উপায় নাই মই কৰিছোঁ হয় মইতো কৰিছোঁ মই টেবুলত উঠিছোঁ মই চকীত উঠিছোঁ মই প্ৰতিবাদ কৰিছোঁ আপোনালোকে মই ভাল পালোহেঁতেন যদি অধ্যক্ষ ডাঙৰীয়াই ভিডিঅ'টোৰ লগত দৃশ্যটোৰ লগত যদি তাত চাউণ্ডটো দি দিলেহেঁতেন শব্দখিনিও দি দিলেহেঁতেন তেতিয়াহ'লে মই কি প্ৰতিবাদ কৰিছোঁ গম পালেহেঁতেন তেখেতে মই কিবা কিবি কথা কোৱা বুলি যে কৈছে মই কি কথা কৈছিলোঁ জনাবৰ কাৰণে মই ভিডিঅ'টো আকৌ এবাৰ চাউণ্ডৰ সৈতে ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছোঁ স্কুলত ডুবি গৈছোঁ তোৰ বহুত বেয়া লাগিছে গম পাই তই কোনখন স্কুলত কমলেশ্বৰী হাই স্কুল কমলেশ্বৰ হাইস্কুল স্কুল ইউনিফৰ্মে ডুবি গ'ল কি ইউনিফৰ্ম গৈছে মই কৰি দিম ৰ মই আকৌ চব কিনি সেইবিলাক দেই
পইচা দিছিলে বিস্কুট কিনি খালি নে নাই ঘৰটো নাছিলে নেকি এতিয়া দি দিম তহঁতক চিন্তা নকৰিবি দি দিম চিন্তা মত কৰোঁ এইটো কেই নম্বৰ ৱাৰ্ড স্কুলত ডুবি গৈছো তোৰ বহুত বেয়া লাগিছে গম পাই তই কোনখন স্কুল তোৰ কমলেশ্বৰী হাই স্কুল কমলেশ্বৰ হাই স্কুল স্কুল ইউনিফৰ্মে ডুবি গ'ল কি ইউনিফৰ্ম গৈছে মই কৰি দিম ৰ মই আকৌ চব কিনি পেলাই দেই তহঁতে চবকে আকৌ ইউনিফৰ্ম ফালে চিনিয়ে নাপায় বেলেগৰ ফালে গুচি যায় মাতিলেও ঐ নহয় এতিয়া তই নিজে চাচোন তোৰ সৰু ছোৱালীজনীক এতিয়া মই ডাঙৰ মানুহকেইটা ধৰি লৈ যায় নে নাই মোক এইটো কি গ'ল হৈছে হিচাপ কাৰ লগত আছে হিচাপ কাৰ লগত আছে হিচাপ দে লিষ্ট দে বস্তাখিনি ইয়ালৈ টানি বাহিৰৰ মানুহ আহি যাব ইয়াতে টোটেল কিমান ভিডিঅ'টো শেষ হৈ লওক তাৰপিছত কমেণ্ট বক্স খোলা আছে যিমান মৰ্জি সিমান গালি পাৰিব কাৰণ আপোনালোকৰ গালিবোৰ আজিকালি পঢ়ি পঢ়ি মই অভ্যস্ত হৈ পৰিছোঁ ঠিক আছে গালি পাৰিব বাৰু মাত্ৰ 1 মিনিট সময় আপোনাকে গালি নপৰাকৈ ভিডিঅ'টো চাওক বিষয়টো হৈছে আপুনি আপোনাৰ জীৱনকালত যাক আপুনি আটাইতকৈ বেছি ভাল পায় তেওঁ যেতিয়া ভুল কৰে তেতিয়া আপুনি তেওঁক প্ৰশংসা কৰে নে তেওঁক আপুনি গালি পাৰে তেওঁ যদি ভুল কৰে তেতিয়াহ'লে তেওঁক শুদ্ধ কৰিবৰ বাবে আপুনি নিশ্চয় তেওঁক গালি পাৰে তেওঁক শাস্তি দিয়াটো বিচাৰে যাতে তেওঁ শুদ্ধ হয় আপুনি যদি এজন প্ৰিয় ছাত্ৰ আছিলে আপোনাৰ শিক্ষকৰ তেতিয়াহ'লে সেই প্ৰিয় ছাত্ৰজনক শিক্ষকে ইগনোৰ কেতিয়াও কৰা নাছিলে তেওঁ কি কৰিছিলে তেওঁ ভুল কৰিলে গালি দিছিলে ভাল কৰিলে প্ৰশংসা কৰিছিলে আপোনাৰ দেউতাই বা আপোনাৰ মায়ে আপুনি যেতিয়া ভুল কৰিছে আপোনাক গালিয়েই দিছে আপোনাক কিন্তু কেতিয়াও কাঁহীত চাকি তাকি লৈ পূজা কৰা নাই ভুল কৰাৰ বাবে আমি বহু সময়ত পঢ়িছোঁ যে ভুল কৰাৰ বাবে ঋষিয়ে দেৱতাকো অভিশাপ দি সেই দেৱতাক বিভিন্ন সময়ত শিলৰ মূৰ্তি বিভিন্ন সময়ত বিভিন্ন বেলেগ বেলেগ জন্তুলৈ ৰূপান্তৰিত কৰিছে ভুল কৰিলে সকলোকেই গালি পৰা যায় কিন্তু আটাইতকৈ বেছি যাক ভাল পোৱা যায় তেওঁকহে গালি পৰা যায় মোৰ দেউতাই মোক আটাইতকৈ বেছি গালি এইকাৰণেই পাৰিছিলে কাৰণ মই যিমানবোৰ ভুল কৰিছিলোঁ দেউতাই সেই ভুলৰ গালি দিছিলে ওচৰ চুবুৰীয়াক কৈ গালি দিয়া নাছিলে কাৰণ তেওঁলোকৰ লগত কি আহে যায় দেউতাৰ এতিয়া কথাটো হৈছে বহুতে ভাবে যে মই মিয়া লোকসকলে যেতিয়া অপৰাধ কৰে সেই বাতৰিবোৰ পৰিৱেশন কৰোঁ আৰু ইয়াৰ কাৰণটো হৈছে যে মই মিয়াক খুব বেয়া পাওঁ মনত ৰাখিব যেতিয়া কোনোবা মিয়া মানুহে খুব ভাল কাম এটা কৰে আটাইতকৈ আগতে কিন্তু বাতৰিটো মই পৰিৱেশন কৰোঁ আৰু যদি কেতিয়াবা বেয়া কামটো কৰে তাৰ বাতৰিটো মই আগতে পৰিৱেশন কৰোঁ ইয়াৰ কাৰণটো কি জানে কাৰণ তেওঁলোকৰ সেই শ্ৰমজীৱী মানুহখিনিৰ সেই শ্ৰমখিনিক মই সদায় সন্মান কৰোঁ দ্বিতীয়তে মিয়া কেতিয়াও এটা বেয়া শব্দ নহয় আৰু এটা গালি নহয় বহুতে মিয়া শব্দটোক গালি হিচাপে ব্যৱহাৰ কৰে আপুনি মনত ৰাখিব মাইকী মতা মিয়া হিজিৰা এইবোৰ গালি হিচাপে যিসকলে ব্যৱহাৰ কৰে তেওঁলোকক আচলতে মোৰ সন্মুখত থিয় কৰাই লৈ আচলতে ক'বলৈ মন যায় যে আপোনাৰ মাতৃ এগৰাকী মাইকী মানুহ নহয়নে আপুনি আপোনাৰ মাতৃক দেৱী দুৰ্গাক যদি তেওঁলোক মাইকী হয় বা মহিলা হয় তেতিয়াহ'লে মাইকী শব্দটো কেনেদৰে গালি হ'ব পাৰে প্ৰভু ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ গুচি গৈছিল প্ৰভু ৰামচন্দ্ৰৰ বাবে 14 বছৰ একেটা ঠাইত থিয় হৈ অপেক্ষা কৰি আশীৰ্বাদ লাভ কৰা কমিউনিটিটোৱে আছিল হিজিৰাসকল হিজিৰা কেনেদৰে গালি শব্দ হ'ব পাৰে ঠিক তেনেদৰে মিয়া কেনেদৰে গালি হ'ব পাৰে মিয়া মানে হৈছে ডাঙৰীয়া এটা বৃহৎ
সমষ্টিক মিয়াই প্ৰতিনিধিত্ব কৰে। মিয়াটো কেতিয়াও বেয়া শব্দ নহয়। মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে যে মিয়া এটা বেয়া শব্দ নহয়। কেলৈ মিয়া শব্দটো কেনেদৰে বেয়া হ'ব পাৰে? এতিয়া শব্দৰ উচ্চাৰণ, এই কথাখিনিকেই ক'বলৈ মই আহিছোঁ দেই। এই কথাখিনি গুৰুত্ব সহকাৰে শুনিব। আমি বহু মানুহে ৰ উচ্চাৰণ কৰিব নোৱাৰোঁ, বা আমাৰ কিছুমান ঠাইত ৰৰ উচ্চাৰণ নহয়, তাৰমানে আহিলে আও বুলি কওঁ, কি খবৰ বাও, ৰটো বহু ঠাইত নহয়, নুফুটে। আৰু নুফুটাটো অপৰাধ হ'ব নোৱাৰে, সেই ঠাইটোত ঠিক তেনেকুৱাকৈ চলি আছে। ঠিক তেনেকুৱাকৈ বহু মিয়া বন্ধু আছে, তেওঁলোকে সাংবাদিক বুলি ক'ব নোৱাৰে, তেওঁলোকে কি বুলি কয়, সাংবাদিক। এতিয়া লাহে লাহে তেওঁলোকে ক'ব পৰা হ'ল, কিন্তু মোৰ বহু বন্ধু, চবেই ক'ব নোৱাৰে বুলি ক'লে ভুল হ'ব দেই, এইটো মহাপাপ হ'ব। কেইজনমান মোৰ কিছু সংখ্যক বন্ধুৱে ক'ব নোৱাৰিছিল, তেওঁলোকে সাংবাদিক বুলি কৈছিল। মই সেইটো মানি লওঁ, ক'ব নোৱাৰাটো স্বাভাৱিক কথা। ময়ো বহু শব্দৰ উচ্চাৰণ শুদ্ধভাৱে কৰিব নোৱাৰোঁ। ঠিক যেনেদৰে ৰটো বহুতৰ নুফুটে, ঠিক তেনেদৰে তেওঁলোকৰ হটো নুফুটে সাংবাদিক বুলি কয়। সেইটো মানি ল'ব লাগিব। কিন্তু এতিয়া কি হৈছে, তেওঁলোকক একাংশ মানুহে উপলুঙা কৰে। উপলুঙাৰ বাবে আমাক ব্যৱহাৰ কৰা হয়। আমাক সোধে, তই সাংবাদিক নে সাংবাদিক? তাৰমানে সাংবাদিক মানে আল্টিমেটলি কাক তিৰস্কাৰ কৰা হৈছে? মিয়াসকলক। কাৰণ মিয়াসকলৰ বহু মানুহেই সাংবাদিকতাৰ লগত জড়িত হৈ আছে। মোৰ এনে বহু মিয়া বন্ধু আছে যিয়ে খুব উপযুক্ত খবৰ যেতিয়াই লাগে তেতিয়াই মোলৈ প্ৰেৰণ কৰি আহিছে। আজিলৈ মই যিমান বাতৰি পৰিৱেশন কৰি আহিছোঁ, আপুনি এইটো কথা নাভাবিব যে মিয়া অধ্যুষিত অঞ্চলৰ অপৰাধৰ বাতৰিবোৰ যে মই পৰিৱেশন কৰি আছোঁ, কোনোবা গোস্বামী, শৰ্মা, হাজৰিকাই মোলৈকে প্ৰেৰণ কৰা নাই। সেইবোৰ কোনোবা মোৰ মিয়া বন্ধুৱেই প্ৰেৰণ কৰিছে যে দাদা এইটো নিউজ পঠিয়ালোঁ, আপুনি পঢ়িব, মিয়া অধ্যুষিত অঞ্চলটোৰ পৰা। সেই সকলো সাংবাদিক, কিন্তু তেওঁলোকে পটককৈ উচ্চাৰণ কৰিব নোৱাৰে সাংবাদিক বুলি কৈ থৈ দিছিলে। আজি তেওঁলোকক আপোনালোকে সাংবাদিক বুলি আমাক যাতে গালি পাৰে, আচলতে আপোনালোকে তেওঁলোকক গালি পাৰি আছে, তেওঁলোকৰ উচ্চাৰণক গালি পাৰি আছে। আনক তিৰস্কাৰ কৰিব নাপায়, নকৰিব তেওঁলোকক তিৰস্কাৰ। কষ্ট কৰিছে, ভাল কাম কৰিছে। ভাল কাম কৰা, মই মনত ৰাখিব, ভাল কাম কৰা প্ৰতিগৰাকী হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, সকলোৰে লগত আমি প্ৰতিগৰাকী অসমীয়া সদায় থিয় হৈ আছোঁ। কিন্তু বেয়া কাম কৰা কোনো এজন পুৰোহিতৰ লগতো থিয় হৈ থকা নাই। কোনোবা যদি পুৰোহিতে বেয়া কাম কৰিছে তেতিয়াও সেই নিউজটো কৰিছোঁ, আৰু কোনোবা যদি মোল্লাই বেয়া কাম কৰিছে তেতিয়াও সেই নিউজটো কৰিছোঁ। বেয়া কাম কৰিলে নিউজ কৰিমেই। সেইটোত কোনোবাই মোক খুব বেছি বেয়া পায়, মোক অন্ধভক্ত বুলি কয়, গোবৰ মগজুত সুমুৱাই ৰখা বুলি কয়, বিবেক বুদ্ধি ক'ৰবাত বিক্ৰী কৰি দিছোঁ বুলি কয়, ক'ব পাৰে। মোৰ ক'বলগীয়া একো নাই। কিন্তু এটা কথা মনত ৰাখিব, মই মোৰ দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিম। আজি সোণম ৱাংচুকে যেতিয়া অনশন কৰিছিলে, মানুহে হাজাৰ তেওঁক গালি দিছে, বহুত গালি দিছে, বহু মানুহে গালি দিছে, কিন্তু তেওঁতো তেওঁৰ নিজৰ দায়িত্ব খুব সুচাৰুৰূপে পালন কৰিলে। অৱশেষত গৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁক খাদ্য খুৱাবলগীয়া হ'ল, তেওঁ যি আশ্বাস বিচাৰিছিলে সেই আশ্বাসসমূহ পূৰণ কৰিম বুলি ক'বলগীয়া হ'ল। অৱশ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যনৰ বিষয়টোক মূল বিষয় হিচাপে লৈ তেওঁ অনশনত বহিছিলে, সেই বিষয়টোক লৈ এতিয়াও কোনো ধৰণৰ আশ্বাস দেখিবলৈ পোৱা নাই, সেইটো বেলেগ কথা। কিন্তু তেওঁতো অন্ততঃ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰালে তেওঁৰ ওচৰলৈ আহিবৰ বাবে, তেওঁৰ অনশন ভংগ কৰিবৰ বাবে, তেওঁৰ ওচৰত আশ্বাস দিবৰ বাবে। গতিকে মই সদায় সেইটোৱেই ক'ম যিটো মই অপৰাধ হিচাপে দেখা পাওঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে এতিয়া কমেণ্ট বক্স খোলা আছে, যিমান গালি পাৰিব পাৰে, মোৰ ক'বলগীয়া একো নাই। কিন্তু মনত ৰাখিব যে মোক গালি পৰাৰ নামত অন্ততঃ এটা বৃহৎ জনসমষ্টিক আপোনালোকে গালি নাপাৰিব, তেওঁলোকৰ উচ্চাৰণক লৈ আপোনালোকে তিৰস্কাৰ নকৰিব। সাংবাদিক বুলি নক'ব, তাতকৈ আপোনালোকে আমাক ভুৱা সাংবাদিক বুলি কওক, তাতকৈ আপোনালোকে আমাক বেলেগ বেলেগ শব্দৰে ব্যৱহাৰ কৰক। কিন্তু সাংবাদিক শব্দটো ক'লে মোৰ তেওঁলোকৰ সেই উচ্চাৰণক আপোনালোকে উপলুঙা কৰা যেন লাগে। আৰু মই মোৰ মিয়া বন্ধুসকলকো কৈছোঁ যে আপোনালোকৰো মাজৰ কিছু সংখ্যকে সেনে শব্দ ব্যৱহাৰ কৰে, সেই শব্দটো আপোনালোকে ব্যৱহাৰ কৰাৰ পৰা মুক্ত হৈ থাকক। কাৰণ আপোনালোকে সেই শব্দটো ব্যৱহাৰ কৰে, গমেই নাপায় যে আপোনালোককে আচলতে বহু মানুহে সেই শব্দটোৰ বাবে তিৰস্কাৰ কৰি আছে। গতিকে এয়া মোৰ আপোনালোকৰ প্ৰতি কাতৰ অনুৰোধ। এয়া এই কাৰণে অনুৰোধ কাৰণ বহু সময়ত মানুহে আপোনালোকৰ লগতে থাকি, এই যে কয় যে হাব হৈ খুটি বেজ হৈ জৰা, আপোনালোকৰ লগতেই থাকি আপোনালোকক কিন্তু খুটি আছে। মই শ্ৰমজীৱী মানুহখিনিৰ লগত সদায় আছোঁ, কষ্ট কৰা মানুহখিনিৰ লগত সদায় আছোঁ, আৰু লগতে অসমৰ যিখিনি মানুহ, অসম অবিভক্ত ভাৰতবৰ্ষত অতীতৰে পৰা আছিল আৰু আজি পৰ্যন্ত আছে, যিয়ে শ্ৰম কৰে, যিয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰা নাই, যে বৈধভাৱে অসমৰ নাগৰিক হৈ আছে, ভাৰতৰ নাগৰিক হৈ আছে, তেওঁলোকৰ লগত সদায় আছোঁ। ধন্যবাদ।